হয় নমস্কাৰ। আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী হিচাপে আমি নামঘৰত একগোট হৈছোঁ। আমাৰ এজন মোৰ ভাইটি হয়, এজন ভাইটি আৰু এজন মোৰ লগৰ আৰু এজন মোৰ বন্ধু আৰু এজন মোৰ ভাইটি। এতিয়া আমি জন্মাষ্টমী হিচাপে আপোনালোকক আমি আহিছোঁ সকলো মিলি। আজি গুণমালা কীৰ্তন হ'বনে? হ'ব ন? গতিকে আমি নামঘৰৰ ভিতৰত সোমাই যাম, তাত দেখাম কি হৈছে। তাৰপৰা নামঘৰত আমি সকলোৱে একগোট হৈ কৰিম ন? তাকে দুআষাৰ কোৱাচোন আজি জন্মাষ্টমীৰ বিষয় লৈ। আমাৰ দিনটোত জন্মাষ্টমী মানে আজিৰ দিনটোত কৃষ্ণ জন্ম হৈছিল আৰু আমাৰ দক্ষিণ বৰগুলি গাঁৱত আজি যিহেতু জন্মাষ্টমীৰ তিথি পাতিছে, আমি সকলোৱে আজি ইয়াত আমি একেলগ হৈছোঁ জন্মাষ্টমী তিথি আজি উল্লেখ কৰিম বুলি। এতিয়া অকণমান দেৰি গুণমালা কীৰ্তন আৰম্ভ হ'ব, আমি বলক সকলোৱে আগবাঢ়ি যাওঁ গুণমালা কীৰ্তন। গতিকে মই আজি কেমেৰাটো জাষ্ট মই এখেতকে দিম, মোৰ ভাইটিক। সিয়ে সকলোখিনি মানে কণ্ট্ৰল কৰিব বা দেখাব। যিহেতু আজি মোতকৈ সৰু, তাকে দিছোঁ কেমেৰাটো আগবঢ়াই। আমাৰ দক্ষিণ বৰগুলি গাঁৱৰ বা সমস্ত আই মাতৃ সব যুৱক যুৱতীসকল সমস্তই আমাৰ এই গুণমালা ভাগত লগতে জন্মাষ্টমী ভাগত সহযোগিতা আগবঢ়ায়। বহুতো দুখৰ পৰিতাপৰ কথা আহিছিলে। আমি কৰোণাৰ কাৰণে দুবছৰ গুণমালা কীৰ্তন আৰু বহলভাৱে আমি জন্মাষ্টমী ভাগ অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। সেয়ে এইবাৰ আমি গুণমালা ভাগৰ লগতে জন্মোৎসৱ ভাগো কৃষ্ণ জন্মোৎসৱ ভাগো আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। যদি এইখিনিতে কিবা ভুল ত্ৰুটি হয় সমস্তই যাতে ক্ষমা মাৰ্জনা কৰে। কৃষ্ণ হয়। শাখাতে হৈছে আমাৰ শাখাটো জন্মোৎসৱ ভাগ পাতিবৰ কাৰণে ৰাইজে ওলাই আহিছে মন ফূৰ্তি কৰি। এই ভাগটো আমি জন্মোৎসৱৰ পহিলা গুণমালা হ'ব, তাৰপিছতে নাম হ'ব, তাৰপিছত আমাৰ জন্মোৎসৱ ভাগ আৰম্ভ কৰা হ'ব। গাঁৱৰ সাধাৰণ সম্পাদক আজি আয়োজন কেনেকৈ চলিছে, কেনেকৈ কৰিছে, তেখেতৰ পৰা মই দুআষাৰ শুনিব বিচাৰিছোঁ যে আমাৰ এজন গাঁৱৰ সাধাৰণ সম্পাদক, গতিকে সহকাৰী সম্পাদক, গতিকে আপোনাক সোধক কি কয় তেখেতে, কোৱাচোন। হয়, ধুনীয়া জন্মাষ্টমী আমাৰ ধুনীয়াকৈ চলি আছে বৰ্তমান। গাঁৱৰ সকলো ৰাইজ আহিছে, ৰাতিলৈ নাম আছে, গুণমালা কীৰ্তন আছে, তাকে সেয়াই চলিব যেন। গতিকে আমি ৰাতি কিমান সময়ৰ ভিতৰত আমাৰ শেষ হ'ব? 10টা 11টাৰ ভিতৰত শেষ হ'ব। হয়, গতিকে আৰু ধৰক বেছি সময় অপেক্ষা কৰিব নালাগে। এনেই কিবা চলিছে প্ৰসাদৰ লগত কি হ'ব? প্ৰসাদ হ'ব আৰু একো নাই, জলগোষ্ঠী নাই, চাহ আছে, প্ৰসাদ আছে, মিঠৈ আছে, পকা মিঠৈ আছে। পকা মিঠৈ হ'ব ন? পকা মিঠৈ আছে। গতিকে জন্মাষ্টমী কৃষ্ণ ঠিক আছে, ধন্যবাদ। ঠিক আছে। বহুত উৎসাহেৰে আহিছোঁ। এতিয়া গোটেই গাঁও বৰগুলি গাঁৱৰ ৰাইজখিনি সকলো আহিছে আৰু আমিও ইয়াতে জন্মাষ্টমী ভাগ পালন কৰিম। আৰু আইসকলে আমাৰ ইয়াত মিঠৈ বনাই আছে। আমি এবাৰ মিঠৈ আমাৰ মানে বাইদেউ আকৌ এনেকুৱা বহুত বৰ থাকে, মাহ প্ৰসাদ লগতে পকা মিঠৈ। আজি যিহেতু ইয়াত নাম প্ৰসন্ন আৰু গুণমালা কীৰ্তন অনুষ্ঠিত হ'ব বুলি কোৱা শুনিছোঁ, কিমান সময়ত এই গুণমালা কীৰ্তন ভাগিব? আমাৰ গুণমালা কীৰ্তনৰ 4 আধ্যায়। এই 4 আধ্যায়টো সম্পূৰ্ণ হোৱালৈ আমাৰ 1 ঘণ্টা সময় লাগে। গতিকে 1 ঘণ্টা সময় আমাৰ জন্মাষ্টমী সভাভাগ অনুষ্ঠিত হোৱাৰ আগে আগে আমাৰ এই গুণমালা কীৰ্তন ভাগ। আৰু কিমানমান ভকতমান ৰাইজৰ আপোনালোকে আশা বিচাৰিছে? আমি আমাৰ গোটেই গাঁৱৰ ৰাইজৰ পুৰুষ মহিলা সমন্বিত আমি কণ ল'ৰা ছোৱালীলৈকে গোটেইখিনি আমি ইয়াত অনুষ্ঠিত উপস্থিত হোৱাটো আমি আশা কৰোঁ। আৰু সেই হিচাপে তেওঁলোকে নিজৰ কৃষ্ণ তেখেত জন্মাষ্টমীৰ কাৰণে আহিছে। তেখেতৰ এজনী চাওক ছোৱালী মই দেখাইছোঁ, তেখেত হুইল চেয়াৰত বহি
চাওক এতিয়া বেয়া লাগিছে তাক দেখি। এতিয়া হ'লেও ইমান হৰি নামৰ ধনী শুনি তেখেত ছোৱালীজনী আহিছে। মাইনা অকণ কৃষ্ণ কৈ দে, নাম কৈ দে মাইনা। এয়া দেখিছে তেখেতে ইমান মৰমত এৰিছে। এয়া উৰিষ্যাত আহিছে তেখেত ইমান কষ্টই আহিছে, আহি ইমান ধুনীয়াকৈ হৰিনাম চাবলৈ আহিছে বা শুনিছে তেখেতে, কিন্তু গাব পৰা নাই। কিমান দুখ লাগিছে তাইৰ মনটোত। এজনী ছোৱালী চাওক, বহুত দুখ লগা কাহিনী। তাই এতিয়া ইমান কষ্টত আছে, হুইলচেয়াৰত বহি আহিছে। চাওক বহুত বেয়া লাগিছে কিন্তু তাইক দেখি। তাই হৰি নামৰ ধ্বনি শুনিছে। এইফালে আপোনালোকে চাব পাৰে, এই নামঘৰত পূৰা দবাকা বাজি আছে। এয়া আপোনালোক মই লৈ যাম তালৈ বাৰু, চাব আপোনালোকে। তাই মনত কিমান কষ্ট পাইছে যে তেখেত সুস্থ হোৱাহেঁতেন তেখেতো ইমান ধুনীয়াকৈ ৰাজ্য সমাজত বহি নাম গাব পাৰিলেহেঁতেন। কিন্তু এতিয়া তেখেতৰ কি ক'ব, দুৰৱস্থা বেয়া। এতিয়া কি ধুনীয়াকৈ তাই যিমান পাইছে গাব চেষ্টা কৰিছে, দেখিছেনে বাৰু? কিবা এটা ক'ব বিচাৰিছে। কাণত গামোচা এখন চাওক, কামত গামোচা এইখন চাওক, কাণত গামোচা লৈ এইখন কাণত গামোচা লৈ আমাৰ আইনা আহিছে।